হয় শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে। মই বৰ্তমান উপস্থিত আছোঁ বিহপুৰীয়াৰ পাল প্ৰতিষ্ঠানত। দুগৰাকী মহিলা মৃৎশিল্পী মোৰ লগত আছে। মই প্ৰথমেই পাল প্ৰতিষ্ঠানত আচলতে কেনেদৰে দুৰ্গাৰ প্ৰতিমূৰ্তি আচলতে নিৰ্মাণ কৰিছে সেই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰে দুগৰাকী মহিলা মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মৃন্ময় মূৰ্তিসমূহ। যিহেতু শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন, ইতিমধ্যে দুয়োগৰাকী মহিলাই এতিয়া দিনে ৰাতিয়ে একাকাৰ কৰি আচলতে এনেদৰে মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰাত তেখেতসকল লাগি গৈছে। বাইদেউ, মই আপোনাৰ কামৰ মাজতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে দুয়োগৰাকী বাই ভনী আমি জানিব পাৰিছোঁ। বাই ভনী কি ক'ব, কিমান দিনৰ পৰা কৰি আছে এনেদৰে? আমাৰ এইটো হৈ গ'ল আজি 25 বছৰ হৈ গ'ল। বাই ভনী দুয়োগৰাকী চলাই আছে 25-30 তেনেকুৱা হৈ গ'ল। আৰু আমাৰ দেউতা থাকোঁতে আৰু বেছিয়ে আছে, মানে আমি কৰি আছোঁ আজি 30 বছৰতে কৰি আছোঁ। এতিয়া যিসমূহ আপোনালোকে বিগত বছৰত কেইবছৰ কিবা তেনেকুৱা দামৰ তাৰতম্য ঘটিছে নেকি? দাম মানে কেতিয়াবা হয় কেতিয়াবা নহয় এনেকুৱা। কিমানমান টকাৰ এতিয়া দাম হ'ল? 25-20 তেনেকুৱা। আপোনাৰ এইবাৰ কিমান ভাগ বনাইছে? এইবাৰ 13 ভাগ বনাইছোঁ। ক'ত ক'ত যাব আপোনাৰ মূৰ্তি? বাহিৰত যাব, আমাৰ ইয়াত নিজৰ জেগাত আছে। এতিয়া আপোনাৰ দুয়োগৰাকী বায়েক ভনীয়ে প্ৰথম কাৰ পৰা শিকিলে? মোৰ দেউতাৰ পৰা শিকিলোঁ। দেউতাৰ পৰা শিকিলে। আপোনাৰ নামটো? সাধনা পাল। সাধনা পাল। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দুয়োগৰাকীয়ে সুন্দৰকৈ দিনে ৰাতি আচলতে নিৰ্মাণ কৰি আছে। দিনে ৰাতি মানে আমি কৰি আছোঁ। কিমান দিনৰ পৰা কৰি আছে এইখিনি? এইটোতো আমাৰ দেউতাৰ পৰা কৰি আছোঁ, মই সৰুৰ পৰাই কৰি আছোঁ। নহয়, এতিয়া আমাৰ যিখিনি দুৰ্গা মূৰ্তি যিখিনি নিৰ্মাণ কৰি আছে, কিমান দিনৰ পৰা আপোনালোকে? আমাৰ বহাগৰ পৰা ষ্টাৰ্ট হ'ল বনাবৰ কাৰণে। বহাগৰ পৰা ষ্টাৰ্ট হৈ গ'ল, এতিয়ালৈকে আমি কৰি আছোঁ। ধুনীয়াকৈ কৰে কিন্তু সেইটোৱেতো ভগৱানৰ আশীৰ্বাদ আছে। ৰাতিও কৰে দিনতো কৰে? আমাৰ ৰাতিও হয় কাম কৰিবলৈ কাৰণে। এতিয়া মানে সোনকালে আহি পৰিছে, এতিয়া আমাৰ অলপ দেৰি হৈ গৈছে কামটো। বান্দৰে উৎপাত কৰি থাকে জানো, সেইটো কাৰণে বেছি মানে আমাৰ দিগদাৰ হৈ আছে। বান্দৰৰ উৎপাতৰ মানে এইখিনি আপোনালোকে ৰখিবলগীয়া হয়? ৰখিব লগা হয়, আকৌ কেতিয়াবা ভাঙি দিয়ে, আকৌ বনাবলগীয়া হৈ যায়। তেনেকৈ খাটনিটো মানে ডাবল হৈ গৈ আছে। আপোনালোকে কেতিয়াবা চৰকাৰী কিবা আঁচনি পাইছে নেকি দুয়োগৰাকী মহিলা? নাই পোৱা নাই আমি। একো পোৱা নাই। আৰু আপোনালোক আৰু কোনে সহায় কৰে এই ক্ষেত্ৰত? এইটো মোৰ হাজবেণ্ড আছে, সিও কৰি আছে। তেওঁকো সহায় কৰি আছে, সিও কৰি আছে। পিছত বাইদেউ আছে। বিশেষকৈ আপোনালোক দুয়োগৰাকী বাই ভনীয়ে কৰি থাকে? আমি কৰি থাকোঁ। পূজা অহাৰ লগে লগে নিশ্চয় কষ্ট হয় যদিও ভাল লাগে? ভালতো লাগিব, পূজা আহি আছে। এইটো কষ্টটো ইমান নালাগে, তথাপিও কষ্টটো আছে, সেইটো কৈ পিনি লাভ নাই। ভাল লাগে আকৌ যিসমূহ মূৰ্তি যিসমূহ দেৱী মূৰ্তি নিব, তাৰপিছত খালী খালী লাগে, কেনেকুৱা? তেতিয়া বেয়া লাগে। যেনেকুৱা আমাৰ ঘৰৰ পৰা ছোৱালী এটা গুচি গ'ল, তেনেকুৱা মনটো লাগে। বাইদেউ গ'লগৈ নেকি, যেনেকুৱা ছোৱালী বিয়া দি দিয়ে তেনেকুৱাই লাগে। বেয়া লাগে, বহুত বেয়া লাগে তেতিয়া। হয়, এয়া আচলতে দুয়োগৰাকী মহিলা মৃন্ময় শিল্পী। ইতিমধ্যে তেখেতসকলে অৱগত কৰিছে। বছৰ বছৰ ধৰি আচলতে তেওঁলোকে মূৰ্তিসমূহ নিৰ্মাণ কৰি আহিছে যদিও কিন্তু আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে তেখেতসকলক ঢুকি পোৱা নাই বুলি ইতিমধ্যে অৱগত কৰিছে। পিতৃৰ পৰা তেখেতসকলে যে কেনেদৰে আচলতে মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰে সেইসমূহ তেখেতসকলে শিকিছে। আৰু আমি বিহপুৰীয়া যি পাল প্ৰতিষ্ঠান, সেই পাল প্ৰতিষ্ঠানৰ পৰা মৃন্ময় শিল্পীসকল কেনেদৰে ব্যস্ত হৈ পৰিছে দুৰ্গা পূজা উপলক্ষে তাৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।